নমস্কাৰ এই মুহূৰ্তে আই পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 মে। ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি এয়া আপোনালোকে চাই আছে টেকনিক বাই লালচান ইউটিউব চেনেলটো। যদি ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কি হৈছে ডুবাইত? হয়, কি হৈছে ডুবাইত? অশনি সংকেত পালে নেকি ডুবাইবাসী? ডুবাইত পুনৰ আৰম্ভ হৈছে ধাৰাসাৰ বৰ্ষণ। হয়, ডুবাইত কিন্তু পুনৰ ধাৰাসাৰ বৰ্ষণ আৰম্ভ হৈছে। অভাৱনীয় বান পৰিস্থিতিত ভুগি আছে ডুবাইবাসী। ডুবাইত কিন্তু বান পৰিস্থিতিত ভুগি আছে ডুবাইবাসী। পুনৰ বন্ধ দিব লগা হৈছে বিদ্যালয় আৰু অফিচ কাৰ্যালয়। বিদ্যালয়সমূহ কিন্তু এই বান পৰিস্থিতিৰ বাবে বন্ধ দিব লগা হৈছে। কাৰ্যালয়বোৰত দিয়া হৈছে ৱৰ্ক ফ্ৰম হোম। হয়, কাৰ্যালয়বোৰত কিন্তু ৱৰ্ক ফ্ৰম হোম দিবলগীয়া হৈছে। বিদ্যালয়সমূহত আৰম্ভ হৈছে অনলাইন পাঠদান। যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহত কিন্তু অনলাইন যোগে পাঠদান কৰিবলগীয়া হৈছে। প্লাবিত হৈছে ডুবাইৰ বিস্তীৰ্ণ অঞ্চল। কিছুমান অঞ্চল ডুবাইৰ পানীৰে বুৰি গৈছে। পুৱা প্ৰায় 4 বজাত দেশৰ বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে এলাৰ্ট। হয়, ডুবাইত কিন্তু হাই এলাৰ্ট জাৰি কৰা হৈছে বুলি ইতিমধ্যে জানিবলৈ পোৱা গৈছে। ডাবৰে আৱৰি ৰাখিছে দেশৰ বেছিভাগ অংশই কিন্তু ডাবৰে আৱৰি ছানি ধৰি ৰাখিছে। বানত প্লাবিত আল মাকতুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কিন্তু হাহাকাৰৰ এক পৰিৱেশৰ সৃষ্টি হৈছে। ডুবাই ঔদ্যোগিক চহৰ ডুবাই ইনভেষ্টমেণ্ট পাৰ্ক প্লাবিত হৈছে এই বান পৰিস্থিতিয়ে। আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। জুমেইৰা ভিলেজ ত্ৰিভুজত ধুমুহাৰ তাণ্ডৱ চলাইছে ডুবাইত। হয়, ডুবাইত কিন্তু বিভিন্ন বান পৰিস্থিতিৰ লগতে ধুমুহাই তাণ্ডৱ সৃষ্টি কৰিছে। ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে পৰামৰ্শ জাৰি কৰিছে যাত্ৰীসকলক নিৰাপত্তা দিয়াৰ পৰামৰ্শ জাৰি কৰিছে। সাময়িকভাৱে স্থগিত ডুবাইৰ বিমান সেৱা। হয়, সাময়িকভাৱে কিন্তু ডুবাইৰ বিমান সেৱা স্থগিত ৰাখিবলগীয়া হৈছে। এয়া আপোনালোকে চাই আছে কি অভাৱনীয় পৰিৱেশ, কি ধুমুহাৰ সৃষ্টি হৈছে। মেঘে ডাৱৰীয়া কৰিছে আকাশ। বতৰ কিন্তু খুবেই বেয়া হৈ আছে আৰু আপোনালোকে ইতিমধ্যে স্ক্ৰীণত চাবলৈ পাইছে কি হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হৈছে। ধুমুহাই কালৰূপ ধাৰণ কৰিছে আৰু বিভিন্ন অঞ্চল কিন্তু পানীয়ে বুৰ পেলাইছে। বানপানীয়ে কিন্তু বুৰ পেলাইছে, বানপানীয়ে প্লাবিত কৰিছে। বিভিন্ন অঞ্চলত কিন্তু হাহাকাৰৰ এক পৰিৱেশৰ সৃষ্টি হৈছে। বাৰে বাৰে ডুবাইত হৈছে কি? হয়, আচলতে ডুবাইত বাৰে বাৰে কি হৈছে আৰু এনেকৈ প্ৰাকৃতিক পৰিৱেশে কিন্তু ভয়ংকৰ ৰূপ ধাৰণ কৰিবলগীয়া হৈছে। এসপ্তাহ আগতে কিন্তু ডুবাইত বানপানী হৈ গ'ল। হয়, এসপ্তাহ আগতে ডুবাইত বানপানী হৈ গ'ল। তথাপিও কিন্তু ডুবাইক বানপানীয়ে লগ এৰা নাই। কিয়নো আপোনালোকে স্ক্ৰীণত ইতিমধ্যে চাই আছে। হয়, আপোনালোকে চাবলৈ পাইছে কি বৰষুণ দিছে, কি ধাৰাসাৰ বৰষুণ দি আছে, কি ধুমুহাই তাণ্ডৱ সৃষ্টি কৰিছে। ধুমুহাই কিন্তু বিভিন্ন ক্ষয়ক্ষতি কৰিছে আৰু ধাৰাসাৰ বৰষুণে ৰাস্তা ঘাটত কিন্তু পানীৰে প্লাবিত হৈ আছে। পানীৰে কিন্তু গাড়ী ঘোঁৰা যাতায়াত কৰি আছে। ইফালে আপোনালোকে চাই আছে বিমানবন্দৰতো কেৱল পানী। বিমানসমূহ কিন্তু অতি ভয়ংকৰ ৰূপত বিমানবন্দৰত আছে। কিয়নো যাত্ৰীৰ মাজত এক হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকে স্ক্ৰীণত ইতিমধ্যে চাই আছে কি ভয়ংকৰ ৰূপে গাড়ীসমূহ যাত্ৰা কৰি আছে। কিয়নো এয়া আপোনালোকে চাই আছে কি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰাকৃতিক পৰিৱেশে। আৰু যি ঢলপানী হৈছে সেই ঢলপানীত কিন্তু নিজৰ মৰমৰ গাড়ীখন কিন্তু পানীয়ে উটুৱাই লৈ গৈ আছে আৰু ৰাস্তাত থিয় হৈ সেই দৃশ্য চাবলগীয়া হৈছে। কিয়নো উদ্ধাৰ কাৰ্য চলাব পৰা নাই। এনেকুৱা ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে। এয়া ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে। এয়া গজব ক'লেও ভুল নহ'ব। কিয়নো এয়া মালিকৰ যেন এক গজব সেয়াই কিন্তু মানুহে অনুভৱ কৰি আছে। কিয়নো এনেকুৱা তাণ্ডৱ কিন্তু এসপ্তাহ আগতেও এনেকুৱা ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল প্ৰাকৃতিক পৰিৱেশে। এসপ্তাহ পিছতো কিন্তু সেই দৃশ্যই কিন্তু দেখিবলৈ পোৱা গৈছে। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। পানীৰে কিন্তু সেই গাড়ীসমূহ তোলাৰ নিচিনাকৈ ভাহি আছে। তোলাৰ নিচিনা কিন্তু সেই গাড়ীসমূহ পানীত উপঙি আছে।